কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম। কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম। কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম। কংগ্ৰেছটো কতোৱে নাই এতিয়া উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে যাতে ৰাইজৰ কামত ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।